গৰুচুৰিৰ বিচাৰ লাগে বিজেপি হাই গৰুচুৰিৰ তদন্ত লাগে আমাতকে বেছিয়ে জানে আমি আমাৰ অসমত হোৱা আজিলৈকে হোৱা সকলোতকৈ নিকৃষ্টতম যিটো ঘটনা গৰুচুৰি কাণ্ড তাৰ প্ৰতিবাদ কৰিছো চাওক গৰুচুৰি ঘটনাটো কেনেকৈ হৈছিলে কোৰ গৰু ক'ত গ'ল আপোনালোকে এইটো আমাৰ আগত উলঙাই দিছে গতিকে তাৰ প্ৰতিবাদ কৰিছো আৰু আমি গৰুচুৰৰ এটা তদন্ত বিচাৰি গৰুচুৰসকলৰ শাস্তি আমি ডিমাণ্ড কৰিছো প্ৰথম কথা দুই নম্বৰ কথা ৰাজ সাহায্য তেওঁলোকে মন্ত্ৰী আৰু বিধায়কৰ ঘৰৰ পৰিয়ালৰ মানুহে যিদৰে ৰাজ সাহায্যটো নিজে লৈ লৈছে তেওঁলোকে কৈছে আমি এপ্লাই কৰিছো আমি পাইছো কিন্তু কথাটো হ'ল কি আমাৰ সাধাৰণ কৃষক ৰাইজে যে তেনেকুৱা ক্ষেত্ৰত ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা আছে এই কথাটোৰ কথা নাজানেই গতিকে সাধাৰণ কৃষকে কিদৰে এপ্লাই কৰিব চৰকাৰে নিজে ৰাজ সাহায্যৰ স্কিম বনাই নিজে লৈ থৈছে আৰু ৰাইজক কোনো কথা জনোৱা নাই এইটো ইয়াতকে কি ভয়ংকৰ দুৰ্নীতি হ'বলৈ হৈছে সেইটো আপোনালোকে নিজেই জানে এই কথাটো আমি এটা তদন্ত বিচাৰিছো গৰুখুটি প্ৰকল্পও আমি তদন্ত বিচাৰিছো গৰুখুটিত অকল গৰুৱেই নে ইয়াতকে আৰু কিবা ঘটনা হৈ আছে কিমান কি দুৰ্নীতি হৈ আছে তেওঁলোকে আমিতো গৰুখুটিত গৈ চাবলৈ আমাৰ মানুহ গৈছে চাবলৈ কিন্তু পৰা নাই ইভেন যিকেইখন ফাৰ্মৰ কথা কৈছে ফাৰ্মতো আমাৰ মানুহ সোমাব গৈছে আপোনালোকৰ ৰিপৰ্টাৰো যাব গৈছে কোনেও এইটো সক্ষম হোৱা নাই গতিকে এই সকলোবোৰ দুৰ্নীতিৰ আমি তদন্ত বিচাৰিছো আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো তেওঁ যেনেকে সকলোতে SIT বনাই দিয়ে এই ঘটনাটোতো SIT বনাই দিয়ক আৰু SITয়ে তদন্ত কৰক আৰু দোষীক বিচাৰি উলিয়াওক গৰু অংশত পাইছে আপোনাৰ জয়ন্ত মল্ল ডাঙৰীয়া লৈছে আৰু আপোনাৰ এই বিধায়কজন কি আছিলে দিগন্ত বৰা তেখেতেও পাইছে এতিয়া দিগন্ত কলিতা হয় গতিকে এতিয়া কথাটো হ'ল কি আমি সাধাৰণ মানুহে যদি কিবা এটা ৰাজ সাহায্যৰ কাৰণে বিচাৰি যাওঁ তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্টখিনি কষ্ট হয় আৰু যিখিনি আমাৰ এই ৰাজ সাহায্যৰ যিখিনি আমাৰ আচলতে যিখিনি পাব লগা মানুহ যিখিনি হিতাধিকাৰী তেওঁলোকে আজি আপোনাৰ গৰুবিলাক আনিছে গুজৰাটৰ পৰা সেই গুজৰাটৰ পৰা আনিলে 300 গৰু কিন্তু আমাৰ গৰুগুটিলৈকে আহি পালে 290টা গৰু 210টা গৰু কিন্তু 90টা গৰু আপোনাৰ এই ৰঙিয়া ষ্টেচনৰ পৰা নাইকিয়া হৈছে কিন্তু আমি ইমান দিনে শুনি আছিলো কিন্তু গৰুচুৰ বা দেখিছো গৰুচুৰ কিন্তু যে এজন মিনিষ্টাৰ এজন হয় বা বিধায়ক এজনে হয় যে গৰুচুৰ কৰিব পাৰে আমি এইবিলাক কথা কিন্তু জীৱনতো শুনা নাছিলো গতিকে আমি দাবী এটা জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা দাবী জনাইছো তেওঁ এই গৰুৰ ঘটনাটোক লৈ তেওঁ এটা তদন্ত দিয়ক আৰু এই তদন্ত প্ৰতিবেদন তেওঁ আমাৰ অসমৰ জনসাধাৰণে বিচাৰি আছে এই তদন্তত মানে আপোনাৰ তদন্তৰ প্ৰতিবেদন তেওঁ ৰাজহুৱা কৰিব লাগে আৰু আমি ইয়াৰ পৰা আমি প্ৰতিবাদস্থলীৰ পৰা ধিক্কাৰ জনাইছো আমাৰ চতুৰ্থ গণতন্ত্ৰ চতুৰ্থ স্তম্ভ আমাৰ যিখিনি আমাৰ ৰাইজৰ যিখিনি কথা তেওঁলোকে আমাৰ জনপ্ৰতিনিধিৰ ওচৰত দাঙি ধৰে তেওঁলোকে জবাব দিব নোৱাৰি আবুল তাবুল বকি আমাৰ এই সংবাদকৰ্মীসকলক তেওঁলোকে বেবিচাৰ মানে ভাষা প্ৰয়োগ কৰি তেওঁলোকক মানে আপোনাৰ অত্যাচাৰ কৰে যাতে তেওঁলোকে আমাৰ সাধাৰণ ৰাইজৰ কথাখিনি তেওঁলোকৰ ওচৰত যাতে লৈ নাযায় বিভিন্ন প্ৰকাৰে ভয় ভাবিকে দেখুৱাই গতিকে আমি সেইবিলাকৰো আমি মানে প্ৰতিবাদ কৰিছো আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা আহ্বান জনাম এই সকলোবিলাক তদন্ত কৰক আৰু তদন্ত প্ৰতিবেদন আমাৰ জনসাধাৰণক ৰাজহুৱা কৰক আমি ব্যক্তিগত অসমৰ ৰাইজে জানো তেখেতে জনপ্ৰতিনিধি এজন হৈ তেখেতে কিন্তু মানে কিমান কেনেকে মিনিষ্টাৰ হৈছে মিনিষ্টাৰ এজন কিমানখিনি জ্ঞান থাকিব লাগে সেইখিনি সম্ভৱ তেখেতৰ নাই হয়তো তেখেতৰ কপাল ভাল আছিলে সেইটো কাৰণে আজি তেওঁ মিনিষ্টাৰ হৈছে হয়তো সেই ক্ষেত্ৰত আমাৰো কিছুমান মৰোৱা হৈছে আমাৰো ভুল আছে কিছুমান যে আমি প্ৰতিনিধি নিৰ্বাচন কৰাত আমি হয়তো ভুল কৰিছিলো যাৰ আমি কৰাৰ ক্ষেত্ৰত আজি ভুগি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত